নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 31 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়া কৰি এতিয়া খিলঞ্জীয়া অসমীয়াক উচ্ছেদৰ জাননী দিবলৈ আৰম্ভ কৰিছে। গুজৰাট গেঙৰ নেগুৰত ধৰি হিমন্ত বিশ্ব শৰ্মাই মাটি নিবলৈ আহিলে আমি মাটি নিদিওঁ। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব পাৰে, ভগৱান নহয়। ৰাভাসকলক ধ্বংস কৰা কাৰ্য মানি নলওঁ। পুঁজিপতি গোষ্ঠীৰ টাউনশ্বিপৰ বাবেই ভেটিৰ ভূমি হেৰুৱাৰ শংকাত শংকিত বৰদুৱাৰৰ এইসকল খিলঞ্জীয়া লোক। পৰৱৰ্তী খবৰ হৈছে গ্ৰেপ্তাৰ হ'ব অখিল গগৈ। হিন্দু ছাত্ৰ পৰিষদে এই মুহূৰ্তত এজাহাৰ দাখিল কৰিছে। গ্ৰেপ্তাৰ হ'ব পাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। হিন্দু ছাত্ৰ পৰিষদে অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। লখিমপুৰৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে সংগঠনটোৱে। এই মুহূৰ্তত বিগ নিউজ, অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তুলুঙা মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অখিল গগৈয়ে মুখ্যমন্ত্ৰীক লাট মাৰি উলিয়াই দিব লাগে বুলি কৰা মন্তব্যৰ বিৰুদ্ধে জাগৰ খাই উঠিছে সংগঠনটো। অখিল গগৈক হিন্দু অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰাৰো দাবী জনাইছে হিন্দু ছাত্ৰ পৰিষদে। হিন্দু ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে দাখিল কৰিছে এজাহাৰ। এটা খবৰ গঠনৰ দাবী উত্থাপিত কৰা উচ্ছেদিতক শেষ সকীয় দিছে মন্ত্ৰী পীযুষ হাজৰিকাই। অসমত মিয়ালেণ্ড কেতিয়াও হ'বই নোৱাৰে আৰু এই দাবী উত্থাপিত কৰাটো গৰ্হিত কাম বুলি দাবী কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। অসমক দুভাগ কৰি মিয়ালেণ্ড গঠনৰ দাবী উত্থাপিত হৈছিল উজনি অসমত। ৰাজ্যজুৰি উচ্ছেদ অভিযান অব্যাহত থকাৰ মাজতেই ৰেংমা বনাঞ্চলৰ একাংশ উচ্ছেদিত দাবী কৰিছিল মিয়ালেণ্ড। আৰু এই মুহূৰ্তত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে অসমত মিয়ালেণ্ড কেতিয়াও হ'বই নোৱাৰে আৰু এই দাবী উত্থাপিত কৰাটো এক প্ৰকাৰৰ গৰ্হিত কাম বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। পৰৱৰ্তী খবৰটো হৈছে মুছলমানক জাতীয় জীৱনৰ শত্ৰু হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। হিটলাৰৰ দৰে কাম কৰিছে এখন চৰকাৰে। মুছলমানক জাতীয় জীৱনৰ শত্ৰু হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। খিলঞ্জীয়াক অস্ত্ৰ দিব বিচৰা চৰকাৰে উত্তৰ দিয়ক, খিলঞ্জীয়া কোন? গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। প্ৰতিগৰাকী ভাৰতীয়ৰ তেজত আন্দোলন আছে। উচ্ছেদৰ নামত সংখ্যালঘুক অত্যাচাৰ কৰা হৈছে। একাংশই উচ্ছেদিতক বাংলাদেশী বুলি কৈ ৰাষ্ট্ৰহীন নাগৰিক কৰিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এবাৰ ABMCৰ সভাপতি টাইছন হুছেইন। আন এটা খবৰ হৈছে চামিউলৰ জানাজাত এইদৰে সমবেত হৈছে হাজাৰ হাজাৰ লোক। জানাজাস্থলীত দেখিবলৈ পোৱা গৈছে কান্দোনৰ ৰোল উঠিছে। সকলোৱে চামিউলৰ দেহৰ সন্মুখত আদায় কৰিছে জানাজাৰ নামাজ। অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈছে এইগৰাকী চামিউলৰ দেহৰ সন্মুখতে আদায় কৰিছে জানাজাৰ নামাজ, য'ত উপস্থিত হৈছে হাজাৰ হাজাৰ লোক। ইফালে পিতৃ মাতৃৰ হিয়া বগা কান্দোন। পিতৃ মাতৃৰ সন্মুখৰ পৰা চিৰ বিদায় লৈছে পুত্ৰই। শ শ লোকৰ উপস্থিতিত সম্পন্ন কৰা হৈছে চামিউল হকৰ জানাজা। চামিউলৰ ঘৰখনত কেৱল মাত্ৰ কান্দোনৰ ৰোল। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত চলি থকা উচ্ছেদ সন্দৰ্ভত অসম চৰকাৰৰ মুখ্য সচিব ৰবি কুটাক সাক্ষাৎ কৰিছে বিধায়ক অখিল গগৈয়ে। বিধায়কগৰাকীৰ সৈতে উপস্থিত থাকে উচ্ছেদিত পৰিয়ালৰ সদস্যও। দীৰ্ঘ সময় ধৰি চলা আলোচনাত প্ৰতিনিধিসকলৰ পক্ষৰ পৰা উত্থাপন কৰা হয় উচ্ছেদ সম্পৰ্কীয় প্ৰতিটো অভিযোগ। আলোচনাত মুখ্য সচিবে
আইন অনুসৰি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনায় সন্মতি। মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মন্ত্ৰী প্ৰশান্ত ফুকন। তেওঁ কয় যে বেছি দিন নাই গৌৰৱ গগৈয়ে পাকিস্তানৰ নাগৰিকত্ব ল'ব। গৌৰৱ গগৈ এতিয়া পাকিস্তানত পপুলাৰ হৈছে। তেখেতসকলে ভাৰতীয় সৈনিকসকলৰ মনোবল ভাঙি দিছে। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে মন্ত্ৰী প্ৰশান্ত ফুকন। ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ক্ৰমাৎ ইজৰাইলৰ বাঢ়িছে বিপদ। ইজৰাইলৰ বিৰুদ্ধে গৈ একগোট হৈ 14খনকৈ ৰাষ্ট্ৰৰ ডাঙৰ সিদ্ধান্ত। এই মুহূৰ্তত বিগ ব্ৰেকিং। যুদ্ধৰ মাজতে ক্ৰমাৎ বিপদ বাঢ়িছে ইজৰাইলৰ। ইজৰাইলৰ বিৰুদ্ধে গৈ একগোট হৈছে 14খনকৈ ৰাষ্ট্ৰ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত পেলেষ্টাইনক সুকীয়া দেশৰ মান্যতা দিয়াৰ পক্ষত ৰাষ্ট্ৰকেইখন। গাজাৰ যুদ্ধৰ অন্ত পেলোৱা আৰু গাজাবাসীক উদ্ধাৰৰ বাবে তৎপৰতা। পেলেষ্টাইনক সুকীয়া দেশৰ মান্যতা দিয়াৰ পক্ষত এবাৰ ফ্ৰান্স, স্পেইন। একেই সিদ্ধান্তত সহমত প্ৰকাশ কানাডা, পৰ্তুগাল, অষ্ট্ৰেলিয়াও। গাজাত হামাছৰ সৈতে যুদ্ধ বন্ধ কৰিব লাগিব ইজৰাইলে। অন্যথা পেলেষ্টাইনক দিয়া হ'ব সুকীয়া দেশৰ মান্যতা। এক প্ৰকাৰ ইজৰাইলক শেষ সকিয়নি 14খনকৈ দেশৰ। পৰৱৰ্তী খবৰটো হৈছে 2026 নিৰ্বাচনৰ পূৰ্বেই বিজেপিত খহনীয়া। এবাৰ চৰকাৰৰ কাৰ্যত অসন্তুষ্ট হৈ বিজেপি কৰ্মীৰ দল ত্যাগ। 2026 নিৰ্বাচনৰ পূৰ্বে বিজেপিত বৃহৎ খহনীয়াৰ সৃষ্টি হৈছে। গহপুৰ সমষ্টিত কেইবাগৰাকীও বিজেপি কৰ্মীয়ে দল ত্যাগ কৰিছে। দল ত্যাগ কৰি বিজেপি কৰ্মীসকলে যোগদান কৰিছে কংগ্ৰেছত। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। 15 বছৰে বিজেপি কৰি আমি একো ফলাফল নাপালো। দল ত্যাগ কৰাৰ লগতে এই মন্তব্য কৰিছে। মূল্য বৃদ্ধিৰে জনতাক মাধমাৰ খুদাইছে বিজেপি চৰকাৰখনে। বিজেপি চৰকাৰৰ কাম কাজত অসন্তুষ্ট হৈয়ে বিজেপি কৰ্মীৰ দল ত্যাগ। গহপুৰৰ ৰিপুণ বৰাৰ বাসগৃহত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। যোগদান কৰা অধিকাংশই হৈছে যুৱ প্ৰজন্মৰ ভোটাৰ। পৰৱৰ্তী আন এটা ডাঙৰ খবৰ। এইবাৰ উচ্ছেদৰ মাজতে হঠাৎ একত্ৰিত শ সংখ্যালঘু। আমচুৰ নেতৃত্বত ওলাই আহিছে এইদৰে হাজাৰ হাজাৰ লোক। নিশা ফ্লেছ লাইট জ্বলাই এইদৰে প্ৰতিবাদ। নিশা আমচুৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক। এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদৰ মাজতে হঠাৎ একত্ৰিত হৈছে শ সংখ্যালঘু। সভাৰ মাজতেই লাইট বন্ধ কৰি মোবাইলৰ ফ্লাছ লাইট জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। যিমানেই উচ্ছেদ চলিব সিমানেই আমচুৱে প্ৰতিবাদ কৰি যাব বুলি হুংকাৰ প্ৰদান কৰা হৈছে। বাক্সাৰ চলিকান্দা ঈদগাহ ময়দানত আমচুৱে শপত গ্ৰহণ অনুষ্ঠান দেখিবলৈ পোৱা গৈছে। নিশা আমচুৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক।